Nurinduti Gogoi Jindabad, Jindabad, Jindabad. Nurinduti Gogoi Jindabad, Jindabad, Jindabad. Dewa Jamu Dabad, Murdabad, Murdabad. Dewa Jamu Dabad, Murdabad, Murdabad. Congress Jindabad, Jindabad, Jindabad. Congress Jindabad, Jindabad, Jindabad. Congress Jindabad, Jindabad, Jindabad. Sole Sunwal Murdabad, Murdabad. মই নাওৰবাৰী মণ্ডল কংগ্ৰেছৰ মই 104 নং ভোট কেন্দ্ৰৰ সভাপতি হিচাপে শৈলেন সোণোৱালৰ ক্ষেত্ৰত শৈলেন সোণোৱাল থিয়েটাৰৰ ক্ষেত্ৰত আৰু কেতিয়াও আমি এতিয়া অধ্যক্ষ কৰি নাথাকোঁ। তেখেত 4বাৰকৈ আজি পৰাজিত হৈছে। 4বাৰকৈ পৰাজিত হোৱা শৈলেন সোণোৱালক আমি নাওৰবাৰী মণ্ডল কংগ্ৰেছে কেতিয়াও সহ্য নকৰোঁ। আৰু 2021 চনতে তেখেতে আমাৰ নাওৰবাৰী মণ্ডলত 104 নং ভোট কেন্দ্ৰত এটা বৃহৎ সভা আহ্বান কৰা হৈছিলে। এই সভাখনত তেখেতে কিয় ইমানজন মানুহক মিটিঙত মাতিলে বুলি আমাক তিৰস্কাৰ কৰি পেলি তেখেতে এই দিনৰ পৰা 2021 চনত পলাই পত্ৰ দিলে। গতিকে এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ। আমি 2026 চনত এখন ধুনীয়া যুঁজ হ'ব বুলি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈ গৈছে, আমাক যিখিনি কথা দি থৈ গৈছে, এইখিনি আমাৰ ধেমাজি সমষ্টিত 78 নং ধেমাজি সমষ্টিত আমি সক্ষমন্তৰ হয় আমাৰ নৰেন পাৱ ছাৰ তেখেতে আজীৱন আমাৰ এইখন ধেমাজি সমষ্টিৰ ৰাইজৰ সেৱা আগবঢ়াই গৈছে। গতিকে তেখেতক আমাক খুবেই প্ৰয়োজন আছে। এইবাৰ যুঁজ ধুনীয়াকৈ হ'ব। তেখেতক আমি টিকেট যদি দিয়ে, অন্যথাই শৈলেন সোণোৱালৰ ক্ষেত্ৰত আমি সহ্য আৰু এবাৰ নকৰোঁ। আৰু 4বাৰকৈ তেখেতে পৰাজিত হৈ আছে, তেখেতক আমি কেতিয়াও সহ্য নকৰোঁ। অন্যথাই আমি 5000 নাওৰবাৰী মণ্ডলৰ 5000 কংগ্ৰেছ কৰ্মীয়ে অন্যথাই তেখেতক আমি নিষিদ্ধ ঘোষণা কৰিছোঁ। প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, গতিকে ইয়াৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে আপোনালোকে প্ৰকৃততে কাক বিচাৰে প্ৰাৰ্থী হিচাপে? হয়, আমি এতিয়া পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেললৈ স্বাগতম জনাইছোঁ। আমি এতিয়া শৈলেন সোণোৱালৰ বিৰুদ্ধে আমি সম্পূৰ্ণকৈ বৰদলৈ ব্লক কংগ্ৰেছে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিয়নো এতিয়া আমি 4বাৰকৈ আমাৰ এই ধেমাজি বিধানসভা সমষ্টিত হাৰি থকা ব্যক্তিজনক টিকেট প্ৰদান কৰাৰ কাৰণে আমি বৰদলৈ ব্লক কংগ্ৰেছে বহুত দুখ সাব্যস্ত কৰিছোঁ। গতিকে আমি তেখেতক আমি টিকেট প্ৰদানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গতিকে আমি তেখেতক নালাগে, আমি অন্য এজন ব্যক্তিক কংগ্ৰেছৰ ফালৰ পৰা যিকোনো এজন ব্যক্তিক তেখেতৰ বাহিৰে যিকোনো এজন ব্যক্তিক আমি টিকেট প্ৰদান কৰিলে আমি নিশ্চয় ভাল পাম বৰদলৈ ব্লক কংগ্ৰেছৰ পৰা। শৈলেন সোণোৱালক কিয় বেয়া পায়? শৈলেন সোণোৱালক বেয়া পায় আমি তেখেতৰ ওপৰত ৰাইজে আমাৰ কংগ্ৰেছ দলৰ ৰাইজে তেখেতৰ ওপৰত আমাৰ আস্থা নাই। তেখেতে যে আমাৰ ধেমাজি বিধানসভা সমষ্টিত যোৱাবাৰো কংগ্ৰেছৰ পৰা খেলিছে, তেখেতে থাৰ্ড পজিশ্যন পাইছে। গতিকে তেখেতে টিকেট বিক্ৰী কৰা ব্যক্তিজনক আমি কেতিয়াও আমাৰ কংগ্ৰেছৰ বিধানসভাৰ প্ৰাৰ্থিত্ব হিচাপে আমি কেতিয়াও প্ৰদান কৰিব নোৱাৰোঁ। আমি কেতিয়াও তেখেতক আমি একচেপ্ট কৰিব নোৱাৰোঁ, সমৰ্থন দিব নোৱাৰোঁ। গতিকে আমি তেখেতৰ ওপৰত সম্পূৰ্ণ বিৰোধিতা আছে। এই ক্ষেত্ৰত আমি কংগ্ৰেছৰ ফালৰ পৰা বেলেগ এজন ব্যক্তিক টিকেট প্ৰদান কৰিলে আমি নিশ্চয় ভাল পাম। আমি তেখেতৰ দাবী মানি নলয়, আমি তেতিয়া আমি সম্পূৰ্ণৰূপে তেখেতৰ ওপৰত আমি বিৰোধিতা কৰিবলগীয়া বাধ্যতা হৈছে। যিহেতু শ্লোগানত আপোনালোকে লুৰিণজ্যোতি গগৈ জিন্দাবাদ বুলি কৈছে, যিহেতু এজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নৰেন কুমাৰ পাৱে যদি প্ৰাৰ্থী লাভ কৰে, তেনেহ'লে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকল আপত্তি থাকিব নেকি? নাই, সম্পূৰ্ণ সমৰ্থন থাকিব। আমাৰ ধেমাজি জিলাৰ কংগ্ৰেছে এলায়েন্স হিচাপে আমি মিত্ৰজোঁট হিচাপে সম্পূৰ্ণৰূপে নৰেন পাউ ছাৰক আমি টিকেট প্ৰদান কৰিলে সকলোৱে মিলা প্ৰীতিৰে আমি যুদ্ধ কৰিবলৈ আমি সাজু হৈছোঁ। গতিকে আমি তেখেতক নৰেন পাউ ছাৰক আমি টিকেট প্ৰদান কৰিলে সকলোৱে আমি সমৰ্থনৰ একেলগে আমি যুদ্ধ কৰিম বুলি আমি সাজু হৈ আছোঁ। আমি শৈলেন সোণোৱালৰ বিৰোধী কৰাৰ কাৰণ হ'ল বিগত 90 চনৰ পৰা 90 দশক 80 দশকৰ পৰাই ধৰক আমাৰ কংগ্ৰেছে ইয়াত কোনোদিন আমি হাৰিছোঁ যদিও আমি ছেকেণ্ড পজিশ্যনৰ পৰা থাৰ্ড পজিশ্যনত যোৱা নাই। কিন্তু শৈলেন সোণোৱাল যোৱা 21 চনত তেওঁক টিকেট দি তেওঁ থাৰ্ড পজিশ্যন গৈ কংগ্ৰেছক সি নিপাত যোৱাইছিলে। তেওঁৰ বৰ্তমান শৈলেন সোণোৱালৰ কোনো গণভিত্তি নাই
আৰু মুখ্যমন্ত্ৰী কোৱা গোটেই যে কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে বুলি কৈছে, ঠিক সেই এজন বিজেপিৰ এজেণ্ট হ'ল শৈলেন সোণোৱাল। এই এজেণ্টজনক আমাক কোনো পধ্যেই আমাক ইয়াত পাৰ্টিটো হিচাপে আমি নিবিচাৰোঁ। তাৰ সলনি আমি মিত্ৰজোঁটৰ পাৰ্টি যদি দিয়ে তেতিয়াও আমি সমৰ্থন কৰিম। আমাৰ ব্লক কংগ্ৰেছ, আমাৰ বড়োলেণ্ড ব্লক কংগ্ৰেছে সম্পূৰ্ণ সমৰ্থন দি আমি একেলগে একে নাৱৰ যাত্ৰী হিচাপে আমি খেলি আমি এইবাৰ ডক্টৰ ৰণোজ পেগুক আমি পৰাজিত কৰাম বুলি আমি সম্পূৰ্ণ আশাবাদী। আৰু মিত্ৰজোঁটৰ পাৰ্টি কাক বিচাৰে? আমি মিত্ৰজোঁটৰ পাৰ্টি নৰেন পাও ছাৰক বিচাৰোঁ, যিহেতুকে নৰেন পাও আমাৰ মিত্ৰজোঁটে আমাৰ অল অসমত এলায়েন্স হৈছে। এলায়েন্স হৈ আমাৰ সম্পূৰ্ণ আমাক 13খন আসন মানে মিত্ৰজোঁটক দিয়া হৈছিলে। তাৰে ভিতৰত নৰেন পাও আছিলে। আমি সম্পূৰ্ণ কি বুলি কয় ডিক্লেয়াৰ দিয়াৰ পাছত এবাৰ আমাৰ কি বুলি কয় মিত্ৰজোঁটৰ পাৰ্টিক দিয়া বুলি কোৱাৰ পাছত আকৌ দ্বিতীয়খন লিষ্ট এই দালালজনক, যিজনে বিজেপিৰ এজেণ্ট, এই বেপাৰীজনক দিয়াৰ কাৰণে আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। তেখেতক ভৱিষ্যতে আমি যদি তেখেতে পাৰ্টিত্ব পায় তেতিয়াহ'লে আমি বয়কট কৰিম। আৰু আমি যিকোনো তাৰ বিহিত ব্যৱস্থা ল'বলৈ আমাৰ সম্পূৰ্ণ মিত্ৰজোঁটৰ, আমাৰ বৰদৈচিলা ব্লকৰ মিত্ৰজোঁটে সম্পূৰ্ণভাৱে আমি একলগ হৈ তেওঁৰ এগেইনষ্টত আমি বিকল্প বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। যদি এজেপিয়ে যদি নৰেন পাওক প্ৰাৰ্থী প্ৰদান কৰে শৈলেন সোণোৱালৰ উপৰিও, তেনেহ'লে আপোনালোকে কাক সমৰ্থন কৰিব? আমি বৰদৈচিলা ব্লক কংগ্ৰেছে সম্পূৰ্ণ আমি সিদ্ধান্ত ল'ম। আমাৰ মিত্ৰজোঁট হিচাপে আমি নৰেন পাও ছাৰক যদি নিজাববীয়াকৈ যদি প্ৰাৰ্থী প্ৰদান কৰে, পাৰ্টিত্ব প্ৰদান কৰিলেও আমি তেখেতকে সমৰ্থন কৰিবলৈ আমাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিম। আজি আমি সম্পূৰ্ণ শৈলেন সোণোৱালৰ প্ৰতিমূৰ্তি দাঁৰ কৰিছোঁ আৰু লগতে দেৱব্ৰত শইকীয়াৰ হৈ শৈলেন সোণোৱাল হৈ দেৱব্ৰত শইকীয়াই যেতিয়া টিকেট প্ৰদান কৰিছে শৈলেন সোণোৱালক, গতিকে এই দেৱব্ৰত শইকীয়াও কোটি টকাৰ লেনদেন কৰি পেলাই আমি বিশেষ সূত্ৰত গম পাইছোঁ যে কোটি টকাৰ লেনদেন কৰি প্ৰধান বৰুৱা আৰু ৰণোজ পেগুৰ পৰা কোটি টকাৰ লেনদেন কৰি পেলাই ইয়াত দুৰ্বল পাৰ্টিক শৈলেন সোণোৱালক পাৰ্টিত্ব প্ৰদান কৰা বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ। গতিকে আমি শৈলেন সোণোৱালক আমি সম্পূৰ্ণভাৱে ইয়াৰ পৰা প্ৰতিবাদ কৰিছোঁ। আৰু তেওঁ এজন বিজেপি এজেণ্ট হয়, এইটো কথা মই সম্পূৰ্ণ আমাৰ গোটেই ধেমাজি সমষ্টিৰ মানুহে জানে। তেওঁৰ কোনো গণভিত্তি নাই, কংগ্ৰেছতো নাই, পাব্লিক হিচাপেও নাই। তেওঁ কোনো গাঁও অঞ্চলত নাহে আৰু নাযায়। তেওঁ গুৱাহাটীত ব্যৱহাৰ কৰি থাকে বিজেপিৰ লগত মিলা প্ৰীতা কৰি। গতিকে সেই মানুহজনক আমি কোনো পধ্যে ইয়াত আমি স্থান নিদিওঁ। আৰু মই পুৰণি মই সেৱা দলৰ সৈনিক হয়। মই সেৱা দলৰ সৈনিক হিচাপে মই গৌৰৱ গগৈ, মাননীয় আমাৰ সভাপতি গৌৰৱ গগৈ আৰু মাননীয় আমাৰ কাৰ্গে ছাৰলৈ মই এই মেছেজটো আপোনালোকে পঠিয়াই দিব বুলি মই ইয়াৰে আশা ৰাখিছোঁ। মই এটা কথা যিহেতুকে আজিৰ ক্ষেত্ৰত যে আমি আজি যিটো সমবেত হৈছোঁ, আমি যিটো এতিয়া জন্মৰ পৰাই আমি কংগ্ৰেছী খেলি আছোঁ, কংগ্ৰেছ খেলি এতিয়ালৈকে এতিয়া আমাৰ শৈলেন সোণোৱালে যিটো কৰিলে আমাক এতিয়া ধূলিচা কৰিও এতিয়া আমাক পেলাব বিচাৰিছে। গতিকে তেখেতে উপযুক্ত তেওঁলোকে কৈ গৈছে যে শৈলেন সোণোৱাল কেনেকুৱা এজন ব্যক্তি, এই ব্যক্তিক আমাক নালাগে। আৰু আমাৰ বৰদৈচিলা ব্লক আৰু আমাৰ ইয়াত 6-7খন জিপি আছে। এই জিপি কেইটাৰ 13খন জিপিৰ ভিতৰত তেওঁক মানে মুঠতে তেওঁৰ মানে এই এতিয়াই যে আমি দাহ কৰিছোঁ, সেইটোৰ কাৰণে আমি বিশেষ উত্তেজিত হৈছোঁ যে তেখেতক আমাক নালাগে। আমাক লাগে এজন ভাল নিপুণ এটা যোদ্ধা, এই যোদ্ধা নিষ্ঠাপন যোদ্ধা। এইটোৰ লগত আমি অকলীয়া সৈনিক হিচাপে খেলিম বুলি আমি দৃঢ় সংকল্প আৰু দৃঢ় বিশ্বাস আৰু সুদূৰ অনাগত দিনবোৰত আমি জয়ী হ'ম বুলিহে আশা কৰিছোঁ। তেওঁক যদি নকৰে আমি নিশ্চিত জয়ী হ'ম।